নহয় অসমখনত বংগমূলীয় যিখিনি মানুহৰ আচলতে আগমন হৈছে তেওঁলোকক বিতৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ যি সহযোগিতা কৰি আছে চৰকাৰখনে তাত শিৱসাগৰৰ প্ৰতিটো দল সংগঠনে নিশ্চিতভাৱে সহযোগিতা আগবঢ়াই আহিছে। জাতীয় সংগ্ৰামী সেনা অসমৰ এটা স্পষ্ট কথা, আমি কোনো খিলঞ্জীয়া মুছলমান বিৰোধী নহয়, এই কথা আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। কিন্তু যিসকল আচলতে বংগমূলীয় মুছলমান, যিসকল আচলতে সন্দেহযুক্ত লোক, যিসকলে অসমৰ সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰোধী। আৰু আমি স্পষ্ট ভাষাৰে আজিও কৈছোঁ, তেওঁলোকক কোনো কাৰণতে উজনি অসমত আশ্ৰয় দিয়া কোনো কাৰণতে আচলতে আমি মানি লোৱা নহ'ব। এটা কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে যিসকল মানুহ অসমৰ বিভিন্ন প্ৰান্তলৈ কৰ্মসূত্ৰে আহে তাত আমাৰ কোনো ধৰণৰ আচলতে বাধা নাই, 100জন আহক বা 1000জন আহক তাত কোনো ধৰণৰ বাধা নাই। কিন্তু সন্দেহযুক্ত মানুহ অহাৰ ক্ষেত্ৰত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ নিশ্চিতভাৱে বাধা থাকিব। গতিকে আমি তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰি যিসকল মানুহ আচলতে চৰ্দাৰ বা যিসকল মানুহে পঠিয়াই তেওঁলোকলৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে যিসকল খিলঞ্জীয়া মানুহ আপুনি অসমৰ যিকোনো প্ৰান্তলৈ কামৰ সূত্ৰে আহে তেওঁলোকক আপোনালোকে এটা চাৰ্টিফাইড কপি অন্ততঃ দি পঠিয়াব, যাতে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে তেওঁলোকক আচলতে তেওঁলোকৰ নথি পত্ৰ চাওঁতে বা সন্দেহযুক্ত বুলি অভিহিত কৰাৰ আগতে তেওঁলোকৰ সেই নথি পত্ৰ যাতে আমি চাব পাৰোঁ। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, এই শান্তি সম্প্ৰীতি অটুট থকা অসমখনত কোনো অপশক্তিয়ে যাতে এনেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা নকৰে আহ্বান জনাইছোঁ। আৰু কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে এই যিখন আচলতে অখিলঞ্জীয়া মানুহক অসমৰ পৰা বিতৰণ কৰা যিখন আমি সংগ্ৰামত ধাৰাবাহিকভাৱে লাগি আছোঁ, এই ধাৰাবাহিক সংগ্ৰামখনত কোনোবাখিনিত আচলতে মষিমূৰ কৰাৰ বাবে বা বেলেগ এটা দিশলৈ লৈ যোৱাৰ কাৰণে এটা চক্ৰই যি ধৰণৰ কাম কাজ কৰি আছে তাক আমি জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিৰ পৰা জনাইছোঁ। অসমৰ বা অসমীয়া আইজনীক সুৰক্ষা দিয়াৰ অখিলঞ্জীয়া মানুহ আপোনালোকৰ তাত বা যিখন সন্দেহযুক্ত লোক এতিয়া তেওঁলোকক আপোনালোকে নিজ ইচ্ছাই বিতৰণ কৰাৰ ব্যৱস্থা কৰি অসমত সঁচা অৰ্থত শান্তি জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ। এটা কথা আপোনালোকৰ জৰিয়তে পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ, চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত গৰিয়া মৰিয়া দেশী জলহা এই যিসকল আচলতে খিলঞ্জীয়া ব্যক্তি আছে বা খিলঞ্জীয়া সম্প্ৰদায় আছে তেওঁলোকৰ লগত জাতীয় সংগ্ৰামী সেনা বা শিৱসাগৰৰ দল সংগঠনৰ কোনো মতভেদ নাই বা কোনো ধৰণৰ আচলতে সংঘাত নাই। গতিকে এনেধৰণৰ অপপ্ৰচাৰ যাতে কোনোৱে আচলতে বিয়পায় সাতানপুৰুষীয়া অসমৰ শান্তি সম্প্ৰীতিত যাতে বিঘ্নিত নকৰে তাৰ কাৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ। তেওঁলোকৰ মানুহ অসমৰ বিভিন্ন প্ৰান্তত আচলতে আহি কৰ্ম সংস্থাপনত ব্ৰতী হ'ব পাৰে, কাম কাজ কৰিব পাৰে, তাত কোনো ধৰণৰ বাধা নাই। প্ৰয়োজন হ'লে তেওঁলোকক যদি কোনো শক্তিয়ে আচলতে অপকাৰ কৰাৰ চেষ্টা কৰে তাত জাতীয় সংগ্ৰামী সেনাই পোনপটীয়াকৈ আচলতে তেওঁলোকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব। গতিকে এনেধৰণৰ শান্তি শৃংখলা বিঘ্নিত কৰা কোনো অপপ্ৰচাৰ বা কোনো ধৰণৰ ব্যক্তিয়ে যাতে কোনো বিভেদকামী কাম কাজ নকৰে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ সকিয়নি প্ৰদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।